নমস্কাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো মই কৌস্তভ আৰু আমি আজিৰ ভিডিঅ'ত আমাৰ যি প্ৰিভিয়াছ ইয়াৰ সিৰিজ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ সিৰিজ ফৰ ডিফাৰেণ্ট এন্ট্ৰেন্স এক্সাম লাইক CEE then Assam Agriculture University entrance, Tezpur University entrance exam or any other undergraduate UG entrance exam যদি হয় অসমত আৰু তাৰ কাৰণে এই যিবোৰ কুৱেশ্যন আমি সলভ কৰি আছো এই কুৱেশ্যনখিনিয়ে তোমালোকৰ কাৰণে মডেল কুৱেশ্যন হিচাপে কাম কৰিব কাৰণ আটাইবিলাক এক্সামৰ যিটো সিলেবাস হয় ষ্টেণ্ডাৰ্ড সিলেবাস হেতু 10+2 লেভেলৰ সো 10+2 লেভেলৰ কুৱেশ্যন আমি ইয়াত ডিসকাস কৰিছো আৰু আমি কাৰেন্টলি CEE 2020 পেপাৰখন সলভ কৰি আছো কেমিষ্ট্ৰি পাৰ্ট অলৰেডি 18টা কুৱেশ্যন আমি সলভ কৰিলো পাৰ্ট 1 2 and 3 তোমালোকে যদি সোৱা নাই বা ফাৰ্স্ট টাইম আজি ভিডিওটো চাই আছা সো পাৰ্ট 1 2 and 3 চাই লবা তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম হেগিটা ফলো কৰি তোমালোকে এটো ভিডিও চাব পাৰা বা এটো ভিডিও চাব পাৰা কোনো প্ৰবলেম নাই আগতে কোনো পাৰ্টিকুলাৰ অৰ্ডাৰত চাব লাগিব বুলি কথা নাই ওকে আৰু মূল ভিডিও লে আগবঢ়াৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যে যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা কাৰণ এতিয়া এডমিশনৰ বতৰ বুলি ক'ব পাৰা কাৰণ 2021 একাডেমিক ইয়াৰৰ এডমিশন প্ৰসিডিউৰ ফৰ ডিফাৰেন্ট ইনষ্টিটিউশন কিছুমানৰ অলৰেডি ষ্টাৰ্ট হৈছে যিবিলাক এন্ট্ৰেন্স বেসড হয় আৰু যিবিলাক মেৰিট বেস হ'ব তোমালোকৰ বৰ্ডৰ এক্সাম দিয়াৰ পাছত ষ্টাৰ্ট হ'ব গতি সকলোখিনি exam entrance exam বা admissioner notification news previous year analysis previous year questions সকলোখিনি মোৰ চেনেলটোত মই আপডেট কৰো সো তোমালোকৰ কাৰণে বহুত সহায় হ'ব বুলি মই ভাবো সো তোমালোকে সাবস্ক্ৰাইব কৰি লব পাৰা আৰু তোমালোকৰ কোনোবা ফ্ৰেণ্ড আছে যদি তেওঁৰ লগতো ৰিকমেন্ড কৰিব পাৰা হেকিনিকে কলো আৰু আজিৰ মূল ভিডিওলৈ আমি আগবাঢ়ো সো ফাৰ্স্ট কোৱেশ্চন লওঁ First question, this is our question number 19 because আমি আগতে already বাকিখিনি question solve কৰিলো the question to হৈছে when primary amine reacts with chloroform and in presence of ethanolic KOH then the product from is যে primary amine যেতিয়া chloroform আৰু ethanolic KOH ৰ লগত reaction কৰে তেতিয়া তাৰ product কি ফৰ্ম হয় A isocyanide B aldehyde C cyanide and D alcohol So তাৰ কাৰণে আমি এখন নতুন স্ক্ৰিনত যাও যত আমি বেছি ডাঙৰকে লিখিব পাৰিম ক্লিয়াৰকে ওকে সো ইয়াত আমি লিখিব যাও সো প্ৰাইমেৰী এমাইন কি হয় একচুয়ালি সো প্ৰাইমেৰী এমাইনৰ ষ্ট্ৰাকচাৰটো হয় এটো RNH2 হিচাপে আমি প্ৰাইমেৰী এমাইন লিখিব পাৰো ওকে এতিয়া কি দিছে আমাক ক্লোৰোফৰ্মৰ লগত ৰিঅ্যাকচন কৰাইছে CHCl3 in presence of KOH আৰু যেটো প্ৰডাক্ট ফৰ্ম হ'ব হেতু খুদিছে তোমালোকে ভিডিওটো ফাৰ্স্ট পজ কৰি ট্ৰাই কৰা যে এই প্ৰডাক্টটো কি ফৰ্ম হ'ব যদি তোমালোকে পাৰা ভেৰি গুড যদি কাৰোবাৰ প্ৰবলেম হৈছে কোনো কথা নাই তোমালোকে ইয়াৰ পাছত পাৰিবা সদায় প্ৰতিবাৰে সো এই যেটো ৰিঅ্যাকচন এই ৰিঅ্যাকচনৰ এটা নাম আছে সো এই নাম ৰিঅ্যাকচনটো কয় কাৰ্বিল এমাইন ৰিঅ্যাকচন কাৰ্বিল এমাইন ৰিঅ্যাকচন or test কিয় টেষ্ট বুলি কয় কাৰণ this reaction is used to distinguish between primary amine and other amine so primary amine এই টেষ্টটো দেখায় so primary amine ক distinguish কৰিবৰ কাৰণে এই টেষ্টটো ইউজ কৰা হয় so এতিয়া আমি চাও কেনেদৰে ৰিঅ্যাকচনটো প্ৰসিড হয় so ফাৰ্স্ট আৰু এটা কথা চাও যে ইয়াত আৰু এটা কোৱেশ্চন হ'ব পাৰে যে কি ইন্টাৰমিডিয়েট ফৰ্ম হয় এই ৰিঅ্যাকচনটো so হেতু হ'ব পাৰে so হেতুৰ কাৰণে আমি অকমান মেকানিজমটো যাব লাগিব গুটেখিনি আমি নাচাও কমপ্লিট মেকানিজম দৰকাৰ নাই জাস্ট অকমান ফাৰ্স্ট স্টেপটো কি হয় so আমি যদি ক্লোৰোফৰ্মটো ড্ৰ কৰো CH 3টা Cl এটো হৈছে আমাৰ ক্লোৰোফৰ্ম মলিকিউল তাত আমি কি দিছো KOH দিছো KOH কি হয় বেস হিচাপে কাম কৰিব এলকোহলিক KOH তো আৰু বেস হয় স্ট্ৰং বেস সো এই বেসৰ পৰা OH তো আহিব এই হাইড্ৰোজেনটো লৈ লব কাৰণ এই হাইড্ৰোজেনটো বহুত এসিডিক হয় কি এসিডিক হয় এই যেটা ক্লোৰিন গ্ৰুপ ইলেক্ট্ৰনেগেটিভিটি -i লগাব -i লগোৱাৰ কাৰণে এই ইলেক্ট্ৰন পেয়াৰটো এফালে শিফট হ'ব আৰু তাৰ কাৰণে এই যেটো হাইড্ৰোজেন তাৰ এসিডিটি বহুত বেছি হৈ যাব আৰু হি বেস দেখাৰ লগে লগে বেসটো এই হাইড্ৰোজেনটো লৈ লব আৰু নেগেটিভ চাৰ্জটো এফালে শিফট হৈ যাব সো কি ফৰ্ম হ'ব হাইড্ৰোজেনটো গুচি গল ওয়াটাৰ ফৰ্ম হৈ গল এফালে CCl আৰু কি থাকিলে নেগেটিভ চাৰ্জ এটা নেক্সট স্টেপত কি হয় এই নেগেটিভ চাৰ্জটো লৈ এটা ক্লোৰিন এটম পলাই উৰি যাব উৰি যোৱাৰ লগে লগে কি থাকিলে আমাৰ সাথ CCl2 আৰু এটা আনপেয়াৰ্ড ইলেক্ট্ৰন এটো যদি আমি ষ্ট্ৰাকচাৰটো আকিব যাও CCl আৰু এনেকুৱা ধৰণ এটো C দেই আৰু মই হাৰিবেলা লিখি দিও
এনেকুৱা ধৰণৰ যেটো স্পেচিছ হেবিলাকক কি বুলি কয় এটো এটা ইন্টাৰমিডিয়েট হয় এই ইন্টাৰমিডিয়েটটোক কয় কাৰ্বিন নিউট্ৰেল ইন্টাৰমিডিয়েট আৰু এটো কয় কাৰ্বিন এতিয়া যদি আমি টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন চাব যাও কাৰ্বিনত ইয়াত দুটা ইয়াত এটা ইলেক্ট্ৰন পেয়াৰ আছে ইয়াত এটা সো 6 ইলেক্ট্ৰন আছে কাৰ্বনৰ ওচৰত কিন্তু অক্টেট ফিল আপ কৰাৰ কাৰণে ষ্টিল দুটা ইলেক্ট্ৰন ইয়াক লাগে সো ই এটা কি হয় কাৰ্বিন কি হয় ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পেচিছ কাৰ্বিন কি হয় ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পেচিছ সো এই ৰিঅ্যাকশনটোত কাৰ্বিন ইন্টাৰমিডিয়েট থ্ৰু যায় যদি তোমাক সোধে যে এই ৰিঅ্যাকশনটোত কোনটো ইন্টাৰমিডিয়েট ফৰ্মেশন হয় তাৰ আনসাৰটো কি হ'ব কাৰ্বিন এতিয়া চোৱা নেক্সট স্টেপত কি হয় নেক্সট যেটো ৰিঅ্যাকশন সো RNH2 আছে ইয়াৰ লগত এই যেটো ডাইক্লোৰোকাৰ্বিন ফৰ্ম হ'ল CCl2 ই ৰিঅ্যাকশন কৰিব আৰু 2 molecules of base লাগিব for 1 molecule of amine আৰু লাষ্টত কি ফৰ্ম হ'ব RN গোটেই মেকানিজমটো তোমালোক নাই যাও কাৰণ দৰকাৰ নাই তোমালোকৰ মেকানিজম আৰু এটো কি বুলি কয় এটোকে কয় সৰি আইসোসায়ানাইড এই কম্পাউণ্ডটো কি কয় RNC ইয়াক কয় আইসোসায়ানাইড সো তোমালোকে দেখিলা যে কি ফৰ্ম হ'ল ওভাৰঅল আমাৰ ৰিঅ্যাকশনটোত ফৰ্ম হ'ল আইসোসায়ানাইড okay so আমি অপশনত আইসোসায়ানাইড আছিল নিশ্চয় right so option A is our correct answer এটো কোৱেশ্চন so এটো কোৱেশ্চন ইমানে হপফুলি বুজি পালা যদি কিবা প্ৰবলেম থাকে কমেন্ট সেকশনত তোমালোকে সুধিব পাৰা নেক্সট কোৱেশ্চন so নেক্সট কোৱেশ্চন আমাক সুধিছে যে তিনিটা আমাক কাৰ্বনাইন দিছে এই কাৰ্বনাইন গিটাৰ আমাৰ ষ্টেবিলিটি সুধিছে কাৰ্বনাইন 1 2 3 4 আমি এটো আকৌ নতুন যিখন আমাৰ হোৱাইট বোৰ্ড তাত আমি চাও গোটেইখিনি ফাৰ্স্ট ক্লিয়াৰ কৰো যেটো আমাক ফাৰ্স্ট কাৰ্বনাইন দিছে হেতু হৈছে এটা টাৰচিয়াৰি কাৰ্বনাইন তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় টাৰচিয়াৰি কাৰ্বনাইনটো CH3 মাইনাস ওকে এটুক নাম দিছে 1 2 হৈছে সেকেন্ডাৰী কাৰ্বনাইন এটা CH3 তুমি হাইড্ৰোজেন দি ৰিপ্লেস কৰি দিয়া এটো হৈছে সেকেন্ডাৰী কাৰ্বনাইন এটো কি হৈছে 3 আৰু থাৰ্ডটো হৈছে প্ৰাইমেৰী ইয়াৰ দুটা হাইড্ৰোজেন আমি ললো আৰু এটা মিথাইল গ্ৰুপ ললো আৰু এটুক সৰি এটুক 2 দিছে আৰু নাম আৰু এটুক দিছে 3 আৰু যেটো 4 তাত কাৰ্বনাইনটো প্ৰাইমেৰী হয় কিন্তু অকমান ডিফাৰেন্ট হয় তাত যেটো এই গ্ৰুপটো আছে কি এটা ফিনাইল ৰিং আছে C6H5 টো এটা কি হয় ফিনাইল ৰিং এতিয়া যদি আমি চাও কি ফ্যাক্টৰৰ ওপৰত কাৰ্বনাইনৰ ষ্টেবিলিটি ডিপেন্ড কৰে কাৰণ কাৰ্বনাইনৰ আমি ষ্টেবিলিটি যেতিয়া কম্পেয়াৰ কৰিব যাও আমি তাত চাম যে কি ফ্যাক্টৰে ডিপেন্ড কৰে সো যদি কেনেবাকে তাত -m মানে ইলেক্ট্ৰন উইথড্ৰয়িং ফাংচনেল গ্ৰুপ থাকে সো সেই কাৰ্বনাইনৰ ষ্টেবিলিটি আটাইতকৈ হাইয়েষ্ট হয় কাৰণ কাৰ্বনাইনটো কি হয় এটা চাৰ্জ ইন্টাৰমিডিয়েট আৰু যদি যিকোনো মলিকিউলত যদি চাৰ্জ থাকে হি কেতিয়াও ষ্টেবল নহয় সো যিমানে হে চাৰ্জটো ষ্টেবল হ'ব হিমানে হে স্পেচিছটোৰ ষ্টেবিলিটি বাঢ়িব ৰাইট সো যদি কেনেবাকে এনেকুৱা ফাংচনেল গ্ৰুপ থাকে যিটোৱে হে ইলেক্ট্ৰন ডেন্সিটিটো উইথড্ৰ কৰিব পাৰে লাইক CSO এলডিহাইড কিটোন এসিড গ্ৰুপ এস্টাৰ গ্ৰুপ সো এইবিলাকে কি কৰে -i দি পেলাই হে নেগেটিভ চাৰ্জটো নিউট্ৰেলাইজ কৰিব পাৰে সো সেইবিলাকৰ যি তোমাৰ ষ্টেবিলিটি হয় হেতু সাধাৰণতে বেছি হয় যদি -rm নাথাকে তেতিয়া ৰেজোনেন্স যদি থাকে নেক্সট ৰেজোনেন্স ইফেক্ট মানে ডাবল বন্ডৰ লগত যদি ৰেজোনেন্স থাকে তেতিয়াও হেতু এটা ষ্টেবল কাৰ্বকেটায়ন হ'ব পাৰে নেক্সট যদি -i গ্ৰুপ থাকে মানে নেগেটিভ ইন্ডাকটিভ ইফেক্ট থকা গ্ৰুপ লাইক হেলোজেন ফ্লোৰিন ক্লোৰিন ইহতে ইলেক্ট্ৰন ডেন্সিটি টানি লব নিজৰ ফালে তেতিয়া সেই কাৰ্বনৰ ওপৰত থকা নেগেটিভ চাৰ্জটো ষ্টেবল হ'ব ওকে সো এইখিনি কথা আৰু আনষ্টেবিলাইজ কিহে কৰিব আনষ্টেবিলাইজ এইকিটা ষ্টেবিলাইজ কৰিব আৰু আনষ্টেবিলাইজ কিহে কৰিব আনষ্টেবিলাইজ কৰিব +i গ্ৰুপে +i গ্ৰুপ মানে কি এলকাইল গ্ৰুপে কি কৰে সদায় ইলেক্ট্ৰন থ্ৰু সিগমা বন্ড ডোনেট কৰে ইহেতে ইলেক্ট্ৰন যদি ঠেলে কাৰ্বনৰ ফালে এই কাৰ্বনটো অলৰেডি ইলেক্ট্ৰন ৰিচ হৈ আছে ইয়াৰ ওচৰত এক্সেস ইলেক্ট্ৰন আছে
তাতে যদি সি আৰু যদি দি দিয়ে ইলেক্ট্ৰন ইটো আৰু আনষ্টেবল হৈ যাব সো এটা যদি এলকাইল গ্ৰুপ থাকে বা দুটা থকাটো বেছি আনষ্টেবল হ'ব কাৰণ দুটা এলকাইল গ্ৰুপে তাত ডোনেট কৰিব এতিয়া যদি আমাৰ এক্সাম্পল কিটাত চাওঁ এই যেটো চাওঁ 4 নম্বৰ কাৰ্বনাইন ইয়াত আমি ৰেজোনেন্স ড্ৰ কৰিব পাৰোঁ কেনেকৈ ড্ৰ কৰিব পাৰোঁ ৰেজোনেন্স ষ্ট্ৰাকচাৰ নেগেটিভ চাৰ্জ আহিলে ইয়াত দেন ডাবল বন্ড CH2 আকৌ এডাল এনেকৈ ঘূৰিলে নেগেটিভ চাৰ্জটো এবাৰ ইয়াত আহিলে আৰু এটা ষ্ট্ৰাকচাৰ ড্ৰ কৰিলোঁ সো তেনেকৈ আমি 2-3টা ষ্ট্ৰাকচাৰ ৰেজোনেটিং ষ্ট্ৰাকচাৰ ড্ৰ কৰিব পাৰিম গতিকে এই যেটো গ্ৰুপ আছে এই যেটো ফিনাইল গ্ৰুপ এই গ্ৰুপটো কি ইয়াত শো কৰিছে -m আৰু তুমি ৰেজোনেন্স বুলি ক'ব পাৰা সিম্পল যেনেকৈ কোৱা সো ই আটাইতকৈ ষ্টেবিলিটি বেছি হ'ব সো আটাইতকৈ মোষ্ট ষ্টেবল কোনটো হ'ব কাৰ্বনাইন নম্বৰ 4 এতিয়া আমি এই গিটাৰ মাজত কম্পেয়াৰ কৰোঁ ইয়াত দেখিছোঁ যে তিনটা গ্ৰুপ আছে যি কি লগাইছে +I লগাইছে এফালে ঠেলি আছে ইলেক্ট্ৰন তিনটা R গ্ৰুপে ঠেলিছে আৰু ইয়াত দুটা গ্ৰুপে ঠেলিছে ৰাইট ইয়াত এটা গ্ৰুপে ঠেলিছে গতিকে চাওঁ ই আটাইতকৈ আনষ্টেবল হ'ব কাৰণ তিনটা গ্ৰুপে ঠেলিছে অলৰেডি যদি নেগেটিভ চাৰ্জ আছে আৰু যদি ইলেক্ট্ৰন দি দিয়া হি আনষ্টেবল হ'ব ইয়াত দুটা গ্ৰুপ বাট ই ইয়াতকৈ অকমান ষ্টেবল হ'ব ৰাইট আৰু ই আটাইতকৈ ষ্টেবল হ'ব এই তিনটাৰ ভিতৰত ৰাইট সো 4ৰ পাছত কি আহিব আমাৰ তেতিয়াহ'লে সিৰিজটোত 4ৰ পিছত আহিব আমাৰ 3 তাৰ পিছত আহিব 2 আৰু একেবাৰে লাষ্টত 1 সো এইটোৱে ট্ৰেন্ড হ'ব ডিক্ৰিজিং অৰ্ডাৰৰ ষ্টেবিলিটি ট্ৰেন্ড 4 3 2 1 এতিয়া যদি আমি যদি চাওঁ অপচনত 4 3 2 1 কোড আছে 4 3 2 1 অপচন বি সো অপচন বি হ'ব কাৰেক্ট আনসাৰ ওকে বুজি পালা যদি কিবা ডাউট আছে সুধিব পাৰা কমেন্ট সেকশনত আমি নেক্সট কোৱেশ্যনত যাওঁ which one of the following is not a greenhouse gas সো এটোটো ইয়াতে হৈ যাব ইয়াত বেলেগ স্ক্ৰিনত যাব কাৰণে সো খুদিছে যে ইয়াৰ ভিতৰত কোনটো গ্ৰীনহাউস গেছ নহয় এটা গ্ৰীনহাউস গেছ কি হয় ফাৰ্স্ট কথা গ্ৰীনহাউস গেছ হেবিলাক গেছ হয় বায়ুমণ্ডলত থকা যিবিলাকে সূৰ্যৰ পৰা আহা যিবিলাক ইউভি লাইট আহে সূৰ্যৰ পৰা আমাৰ যিবোৰ ইউভি লাইট আহে ইউভি লাইট কি কৰে এবজৰ্ব কৰে ইহঁতে এবজৰ্ব কৰে আৰু ইউভি লাইট এবজৰ্ব কৰাৰ লগে লগে টেম্পাৰেচাৰ কি হয় টেম্পাৰেচাৰ আমাৰ আৰ্থৰ ইনক্ৰিজ আমাৰ পৃথিৱীত লাইফ এক্সিষ্ট কৰিবৰ কাৰণে এটা অপটিমাম টেম্পাৰেচাৰ লাগিব মিনিমাম সো সেই মিনিমাম টেম্পাৰেচাৰ মেইনটেইন কোনে কৰে এই গ্ৰীনহাউস গেছ বুলি কৰে এইবিলাক যদি নহলে হয় আমাৰ পৃথিৱীখন ধৰা গোটেই ফ্ৰোজেন হৈ গ'ল আৰু তাত লাইফ এক্সিষ্ট কৰিব নোৱাৰিলে হয় গতিকে গ্ৰীনহাউস গেছ থাকিবই লাগিব কিছু পৰিমাণে কিন্তু আমাৰ হিউম্যান ডে টু ডে এক্টিভিটিৰ কাৰণে আজিকালি ইমানে বাঢ়ি গৈছে গ্ৰীনহাউস গেছৰ এক্সটেন্টটো বা হিহঁতৰ পাৰ্সেন্টেজ কম্পোজিশনটো যে টেম্পাৰেচাৰটো বেছি ৰাইজ হৈ গৈছে আমাক যিমান দৰকাৰ সো সেই যিবিলাক গেছ ৰেসপন্সিবল হেতুৰ ফেনোমেননটোৰ কাৰণে সেইবিলাকক কয় গ্ৰীনহাউস গেছ সো কাৰ্বন ডাই অক্সাইড গেছ obviously a greenhouse gas right then methane is also a greenhouse gas এতিয়া water vapor আৰু oxygen তোমালোকে ভাবিব পাৰা water vapor is not harmful কিন্তু ই গ্ৰীনহাউস গেছ হয়নে হয় কাৰণ water vapor বহুত পৰিমাণে হিট ধৰি ৰাখিব পাৰে কাৰণ তোমালোকে জানা হিউমিডিটি থাকিলে আমাৰ গৰম বেছিকৈ লাগে সেটোৰ কাৰণে লাগে সো water vapor কি হয় গ্ৰীনহাউস গেছ এতিয়া নহয় কোনটো গ্ৰীনহাউস গেছ ওটো নহয় আৰু আমাকে সুধিছে কোনটো which is not a greenhouse gas সুধিছে আৰু কোনটো নহয় আনসাৰ কি হ'ব তেতিয়াহলে our answer would be O2 O2 is the our correct answer বুজিলা এটা একো নাই বেছি বুজিবলগীয়া okay next question the temperature is a gas is raised from 27 degrees centigrade to 927 degrees centigrade the root mean square velocity কি চেঞ্জ হ'ব সো কৈছে যে প্ৰথমতে 27 ডিগ্ৰী সেন্টিগ্ৰেডত এটা গ্যাস আছিল নেক্সট তাত হিট কৰা হল আৰু টেম্পাৰেচাৰটো কি হলে ইনক্ৰিজ কৰিলে 927 ইয়াত যদি ৰুট মিন স্কয়াৰ ভেলোচিটি v1 হয় আৰু ইয়াত যদি v2 হয় তেতিয়া খুদিছে যে v2 আৰু v1 ৰ মাজত ৰিলেচন কি হ'ব সো এটো আমি ক্যালকুলেট কৰিব লাগে সো তাৰ কাৰণে আমি হোৱাইট বৰ্ডত যাও ইয়াত ট্ৰাই কৰো ক্লিয়াৰ কৰো ফাৰ্স্ট ওকে আমাক কি দিছে ফাৰ্স্ট t1 কি দিছে 27 ডিগ্ৰী সেন্টিগ্ৰেড আৰু আমাৰ SI স্কেল অৰ্থাৎ SI ইউনিটত কনভাৰ্ট কৰিলে ই কিমান হ'ব 300 ডিগ্ৰী 300 কেলভিন 273 এড কৰি দিয়া জাস্ট T2 কি দিছে 927 ডিগ্ৰী সেন্টিগ্ৰেড আৰু SI যদি আমি কনভাৰ্ট কৰো তেতিয়া হ'ব 1200 কেলভিন
ইয়াত RMS ভেলোচিটি ধৰা V1 ইয়াত ধৰা V2 তোমালোকৰ এটোৱে ভুল কৰিবা যে তোমালোকে SI ইউনিটত কনভাৰ্ট নকৰাকে কৰি দিবা তেতিয়া আনসাৰটো বেলেগ পাবা ওকে এতিয়া আমি চাও RMS ভেলোচিটিৰ হেৰি কি হয় ফৰ্মুলা কি হয় VRMS equal to 3RT by M আৰু M টো কি হয় molar mass of the gas আৰু এই যেটো T টেম্পারেচার হয় জানাই আর হৈছে ইউনিভার্সাল গ্যাস কনস্ট্যান্ট ইয়াৰ ভ্যালুটো কি হয় 8.314 ওকে জুল পার কেলভিন ইনভার্স মোল ইনভার্স এতিয়া চাও V1 আৰু V2 কি হয় লাইক আমি V1 টো কেনেকৈ লিখিব পাৰো 3RT1 by M কাৰণ একেটা গ্যাস আৰু V2 আমি কেনেকৈ লিখিব পাৰো 3RT2 by M right এতিয়া যদি আমি V2 by V1 কৰো সকলোখিনি ক্যান্সেল যাব থাকিব কি root over T2 by T1 ইয়াত ভ্যালু বহাই দিয়া T2 ৰ ভ্যালু কিমান হ'ব 1200 আৰু T1 ৰ ভ্যালু 300 কিমান হ'ব √4 আৰু √4 মানে 2 অৰ্থাৎ V2 equal to twice of V1 সো কি হৈ গল যেটো V2 ফাইনাল velocity final root mean square velocity এটো কি হল initial velocity 2 times হৈ গল so double আছে না অপশন আছে অপশন ডি so option D is the correct answer যদি তোমালকে T2 by T1 ত কনভার্ট নকৰাকে SI ইউনিট কনভার্ট নকৰাকে সেন্ট্রিগ্রেড যদি পুট কৰি দিয়া তেতিয়া কোনটো পাবা অপশন এটো পাবা আৰু এটো লিখা হলে কি পালা হয় এটা মস্ত আলুগুটি পালা ওকে সো সদায় মনত ৰাখিবা SI ইউনিটত আমি ইউনিটটো কনভার্ট কৰিব লাগে এনেকুৱা ধৰণৰ ক্যালকুলেশন কৰাৰ আগতে okay next question sir an excess of silver nitrate is added 100 ml an excess of silver nitrate is added to 100 ml of 0.01 molar solution of dichlorotetraaqua chromium 3 chloride so first ami etu banailo complex to central atom ki hoy chromium chlorine dichloro koise so duta ase aqua keta koise tetra koise aqua mane ki hoy water H2 keta ase 4 ta আৰু ক্লোরাইড কৈছে এই ক্লোরাইডটো মানে কি বুজাইছে এই ক্লোরাইডটো বাহিৰত আছে এতিয়া ইয়াত কি হ'ব 1 হ'ব নে 2 হ'ব কেটা ক্লোরাইড আমি হেতু এটা চেক কৰিব লাগিব কেনেকৈ চেক কৰিম ক্ৰোমিয়ামৰ অক্সিডেশন ষ্টেট কি 3 ব্ৰেকেটৰ ভিতৰত দিয়া আছে দেখিছা ক্লোৰিনৰ এটাৰ কাৰণে -1 হয় দুটাৰ কাৰণে কি হয় -2 গতিকে নেট যদি চাও ওয়াটাৰৰ চাৰ্জটো 0 ওয়াটাৰ নিউট্ৰেল লিগাল সো নেট যদি চাও নেট কিমান আহে ইয়াত +1 আৰু +1 চাৰ্জ নিউট্ৰেলাইজ কৰিবৰ কাৰণে ক্লোরাইড কেটা লাগিব এটাই লাগিব কাৰণ ক্লোরাইডৰ এটাৰ কি হয় -1 +1 দুইটা নিউট্ৰেলাইজ হৈ যাব সো এক্সুৱেলছ যেটো কম্পাউণ্ডৰ ফৰ্মুলা এটো হ'ব এটো এতিয়া আমি নেক্সট হেৰিখনত যাও হোৱাইট বৰ্ডত যাও ব্ল্যাক বৰ্ডত যাও ফাৰ্স্ট আমি ক্লিয়াৰ কৰি লওঁ ওকে নেক্সট আমি আমাক কি দিলে যেটো কমপ্লেক্স এই কমপ্লেক্সটো আমাক দিয়া হ'ল sorry okay chromium Cl2 H2O6 4 Cl আৰু তাৰ লগত কি ৰিঅ্যাকশন কৰি দিলে সিলভাৰ নাইট্ৰেট আৰু কি কলা যে প্ৰেসিপিটেট পৰিব কিহৰ সিলভাৰ ক্লোৰাইডৰ আৰু কি ফৰ্ম হ'ব CrCl2 H2O4 নাইট্ৰেট কাৰণ কেতিয়াও সদায় কি এনেকুৱা ৰিঅ্যাকশনত আয়নিক ৰিঅ্যাকশনত কোনটো ক্লোৰিনে অকল ৰিঅ্যাকশন কৰিব যেটো আয়নাইজেবল হয় আৰু এটো আয়নাইজেবল হয় আৰু এটো কেতিয়াও তুমি ভাঙিব নোৱাৰা এনেকুৱা ৰিঅ্যাকশন দি সো এটো তেনেকৈ থাকিব এজ ইট ইজ অকল এই ক্লোৰিনটোৰ লগত ৰিঅ্যাকশন কৰিব আৰু জানা যে সিলভাৰ নাইট্ৰেটে হেলোজেনৰ লগত ৰিঅ্যাকশন কৰে যদি এনেকুৱা ধৰণৰ যিকোনো X যত X হেলোজেন হয় তাত আমি যদি সিলভাৰ নাইট্ৰেট দি দিও কি হয় সদায় যে AgX ফৰ্ম হয় আৰু AgX তো প্ৰেসিপিটেট পৰে ই এটা PPT হয় প্ৰেসিপিটেট আৰু কি ফৰ্ম হয় A লগত NO3 ফৰ্ম এতিয়া কাৰণ ইয়াত যেহেতু ক্লোৰিন এটাই আছে বাহিৰত সো ইয়াত 1 ইয়েটো তুমি এক্সেস দিলেও এটা তুমি এক্সেস দি দিয়া কিন্তু তোমাৰ 1 মোলে ফৰ্ম হ'ব কাৰণ এটাই আছে ইয়াত
সো 1 মোল পৰা ইয়াৰ 1 মোলৰ পৰা সিলভাৰ ক্লোৰাইড কিমান ফৰ্ম হৈছে 1 মোল ফৰ্ম হৈছে এতিয়া আমি চাও এমাউন্টটো আমাক দি দিছে কিমান দিছে আমাক দিছে ইয়াৰ 100 ml আৰু ইয়াৰ কনসেন্ট্ৰেচন কিমান দিছে 0.01 মোলাৰ ইয়া সো ইমান দিছে কিন্তু আমাক কিহৰ হদিছে আনসাৰটো যে ইয়াৰ কিমান মোলস ফৰ্ম হৈছে ইয়াৰ কিমান মোলস ফৰ্ম হৈছে আমাক হেতু লাগে এটা আমি কেনেকৈ উলিয়াম এই যেটো মোলাৰিটি আৰু ভলিউম দিয়া আছে ইয়াক আমি ফাৰ্স্ট মোললে কনভাৰ্ট কৰিম কেনেকৈ মোলাৰিটি ইকুৱেল টু কি হয় মোলস পাৰ ভলিউম ইন লিটাৰ এটা যদি আমাক মোলস লাগে মোলসটো ধৰা n কৰিলো তেতিয়া কি হ'ব n ইনটু ভলিউম আৰু ভলিউমটো কি হ'ল লিখিব লাগিব সদায় লিটাৰত মোলাৰিটি কিমান দিছে 0.01 আৰু ভলিউম যদি আমি লিটাৰত লিখো 100 ml টোক আমি কি হ'ল লিখিম 0.1 সো এটো কি হ'ব 0.001 মোলস সো এটো মানে কি হয় ইয়াৰ ইকুইভ্যালেন্টটো কি হয় 0.001 মোলস এতিয়া সোয়া 1 মোল এই কমপ্লেক্সটোৰ পৰা 1 মোল সিলভাৰ ক্লোৰাইড ফৰ্ম হৈছে কিন্তু তাত 1 মোল নাই আছে কিমান 0.001 মোল সো 0.001 মোল যদি লবা কিমান ফৰ্ম হ'ব 0.001 মোল সে ফৰ্ম হ'ব simple as that so 0.001 মোলস হ'ব আনসাৰ আছানে অপচনত 0.001 অপচন A so option A would be the correct answer okay clear এটো অলপ দুই তিনটা কনসেপ্ট ইউজ হয় তোমালোকে যদি বুজি পোৱা নাই ষ্টিল ক'ব পাৰা okay so একটা কোৱেশ্চন লাষ্ট কোৱেশ্চন আমি লাষ্ট কোৱেশ্চন এটো ডিসকাস কৰো okay ইয়াত কৰিছে the number of EDTA মানে কি হয় ethylene diamine tetraacetate molecules required to make an octahedral complex with Ca+ ion okay so Ca2+ ৰ লগত এটা octahedral complex ফৰ্ম কৰিবৰ কাৰণে কেটা EDTA লাগিব খুদিছে so EDTA ৰ ষ্ট্ৰাকচাৰ হল এটো হয় EDTA ethylene diamine tetraacetate এতিয়া আমি চাও ইয়াত কেটা সাইট আছে যেটোদি ই কোঅৰ্ডিনেশন বন্ড ফৰ্ম কৰিব পাৰে ৰাইট ফাৰ্স্ট এই নাইট্ৰজেনটো ইয়াৰ লোন পেয়াৰ ডোনেট কৰিব পাৰে ৰাইট এই নাইট্ৰজেনটো পাৰিলে এটোও পাৰিব নো প্ৰবলেম এতিয়া যদি চাও এই অক্সিজেন গিটাৰ ভিতৰত এই অক্সিজেনটো লোন পেয়াৰ আছে কিন্তু ই এটো ডোনেট কৰিব পাৰিবানে নোৱাৰে কিয় নোৱাৰে যে অক্সিজেনটোৱে অলৰেডি দুটা বন্ড ফৰ্ম কৰিছে এটো দুটা আৰু এটা অক্সিজেন মলিকুলে মৰি গলেও তিনটা বন্ড ফৰ্ম নকৰে সদায় কেটা ম্যাক্সিমাম ফৰ্ম কৰিব দুটা কিন্তু এই অক্সিজেনটোলে সোৱা ই অকল এটা বন্ড ফৰ্ম কৰি আছে আৰু হি এতিয়া অলৰেডি আৰু এটা বন্ড ফৰ্ম কৰিব পাৰে গতিকে ই এটা বন্ড ফৰ্ম কৰিব পাৰে সিমিলাৰলি এই অক্সিজেনটো পাৰিব এই অক্সিজেনটো পাৰিব এতিয়া যদি আমি ক্যালকুলেট কৰো কেটা সাইট আছে ই কোঅৰ্ডিনেশন কৰিব পৰা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা so one EDTA molecule one EDTA equivalent to 6 monodentate ligand so the monodentate ligand মানে কি হয় হি অকল যদি এটা সাইট থাকে কিন্তু ইয়াত ছটা সাইট আছে so one EDTA is 6 monodentate ligand মানে ই এটা কি হয় hexadentate ligand হয় মানে ই একেলগে এটা মলিকুলে সবাৰ কোঅৰ্ডিনেশন কৰিব পাৰে বুজিলা এতিয়া চাও আমি অক্টাহেড্রাল কমপ্লেক্স এটাৰ ৰিকোয়াৰমেন্ট কি হয় আকৌ আমি ইয়ালে যাও এটো আমি ক্লিয়াৰ কৰো ফাৰ্স্ট অক্টাহেড্রাল কমপ্লেক্স এটাৰ ৰিকোয়াৰমেন্ট কি হয় এটো ক্যালসিয়াম আছে ধৰা আৰু অক্টাহেড্রাল কমপ্লেক্সটো কেনেকৈ ফৰ্ম হয় আমি সদায় এনেকৈ লিখো ইয়াত ধৰা লিগান আহিলে যিকোনো L সো আমি যদি মনোডেন্টেড লিগান লওঁ মানে যদি সিঙ্গলকে বন্ড ফৰ্ম কৰা লিগান লওঁ হি কেটা লাগিব 6 মনোডেন্টেড লিগান লাগিব মানে এটা বনাবৰ কাৰণে এটা OH কমপ্লেক্স OH মানে অক্টাহেড্রাল এটো বনাবৰ কাৰণে আমাক 6 মনোডেন্টেড লিগান লাগিব মনোডেন্টেড লিগান লাগিব ৰাইট কিন্তু ইয়াত এটা মলিকুলতে 6টা মনোডেন্টেড লিগানৰ সমান কাম কৰাৰ পাৱাৰ থাকে গতিকে EDTA 6টা নালাগে মানে ইনে নরমাল মনোডেন্টেড ধৰা NH3 নিচিনা লিগান হোৱালে কেটা লাগিলে হয় 6টা কিন্তু ইয়াৰ এটা মলিকুলতে ই 6টাৰ সমান কাম কৰিব পাৰে সো আমাক 6টা নালাগে কেটা লাগিব এটা EDTA হলে হি অক্টাহেড্রাল কমপ্লেক্স ফৰ্ম কৰিব পাৰিব আৰু এটা EDTA কেনেকৈ ফৰ্ম কৰিব সো এই নাইট্ৰজেন দুটা দেখিছানে এই নাইট্ৰজেন দুটা এই দুটা আৰু ইয়াত কেটা অক্সিজেন আছে এনেকুৱা 1 2 3 4 সো কেনেকৈ অক্সিজেন এটা অক্সিজেন
2টা অক্সিজেন 3টা অক্সিজেন 4টা অক্সিজেন সো 6টা সাইডে ক্যালসিয়ামৰ লগত ফৰ্ম কৰি আছে সো কাৰেক্ট অপচন কি হ'ব 1 আৰু অপচন এ ইজ দা কাৰেক্ট আনসাৰ সো আজিৰ ভিডিঅ'ত ইমানেই যদি তোমালোকে ভাল পালা লাইক কৰি দিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত মোক সুধিবা আৰু নেক্সট পাৰ্ট লৈ অতি সোনকালে আহি যাম গতিকে তেতিয়ালৈকে বাই বাই